নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 6 নৱেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ ৰাজ্য তথা সমগ্ৰ দেশত হিটকাৰী শাসন চলাইছে বিজেপি ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰি কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে ৰাজেন গোহাঁয়ে অজাপত যোগদান কৰি ৰাজেন গোহাঁয়ে কৈছে খিলঞ্জীয়াৰ ডাঙৰ শত্ৰু বিজেপি হিমন্ত বিশ্ব শৰ্মাই নিজকে ৰজা বুলি ভাবি ক্ষমতাৰ অপব্যৱহাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ এই হিটলাৰী শাসন বেছি দিন তিষ্টি নাথাকে বুলিও মন্তব্য কৰিছে ৰাজেন গোহাঁয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা থকালৈকে অসম সুৰক্ষিত হিমন্ত বিশ্ব শৰ্মা অবিহনে অসম যাব সংকটৰ গৰাহত ইয়াই এতিয়া বাস্তৱ অসমৰ জাতি মাটি ভেটি সংস্কৃতি সুৰক্ষিত হ'ব কেৱল মাত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতহে বিজেপি নেতা ৰঞ্জিত ভট্টাচাৰ্যৰ এই মন্তব্য বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰত কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে বিহাৰৰ আৰজেডিৰ নেতা খেসাৰীলাল যাদৱ আৰু উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱ আৰু খেসাৰীলাল যাদৱে কৈছে বিকাশৰ কথা সুধিলে বিজেপিয়ে কয় ৰাম মন্দিৰ বনোৱাৰ কথা আমাৰ বাবে মন্দিৰ মছজিদ গুৰুদ্বাৰ সনাতন সকলো প্ৰয়োজনীয় কিন্তু বিকাশ ক'ত গোটেই জীৱন সনাতনেই বচাব নেকি বিকাশ হ'ব লাগিব দেশত লুটপাট কৰি শাসন ব্যৱস্থা চলাই দাদাগিৰি কৰি ৰাজত্ব কৰিলে কেতিয়া মানুহে ভাল নাপায় হিটলাৰী শাসন ব্যৱস্থা বেছি দিন নাথাকে বিজেপিক উদ্দেশ্যি কেইবাটাও মন্তব্য কৰিছে খেসাৰীলাল যাদৱে অভিনেতা খেসাৰীলাল যাদৱে কৈছে যে আমাৰ বিজেপি কিছুমান নেতাবোৰে কয় যে ৰাম মন্দিৰ বনোৱাৰ কথা ক'লে বিকাশৰ কথা ক'লে তেওঁলোকে ৰাম মন্দিৰ বনোৱাৰ কথা কয় আমাৰ বাবে মন্দিৰ মছজিদ গুৰুদ্বাৰ সনাতন সকলো প্ৰয়োজনীয় কিন্তু বিকাশ হ'ব লাগিব বিকাশ নহ'লে আমি ৰাম মন্দিৰ বনাই একো লাভ নাই মছজিদ বনাই একো লাভ নাই গুৰুদ্বাৰ বনাই লাভ নাই সনাতন সকলো আমাৰ প্ৰয়োজন কিন্তু বনাই লাভ নাই যদি দেশৰ বিকাশেই নহয় দেশৰ জনসংখ্যাৰ 10% উচ্চ বৰ্ণই সৰ্বত্ৰ আধিপত্য বিস্তাৰ কৰিছে দলিতসহ 90% পিছপৰা শ্ৰেণীৰ অৱস্থা দুখজনক 500 বৃহৎ কোম্পানীৰ নেতৃত্বত নাই আদিবাসী দলিত পিছপৰা শ্ৰেণীৰ লোক ঔৰংগাবাদত ৰাহুল গান্ধীৰ এই বিস্ফোৰক মন্তব্য ৰাহুল গান্ধীয়ে কৈছে বিজেপিৰ শাসনকালত সকলোবোৰ বনিয়া গোষ্ঠীৰ হাতলৈ গৈছে সকলোবোৰ 10% উচ্চ বৰ্ণই আধিপত্য বিস্তাৰ কৰিছে ৰাহুল গান্ধীয়ে কৈছে কংগ্ৰেছৰ চৰকাৰ আহিলে আদানী আম্বানীৰ পৰিৱৰ্তে দুখীয়া ব্যৱসায়ী দুখীয়া মানুহৰ ওপৰত গুৰুত্ব দিয়া হ'ব বুলি মন্তব্য কৰিছে সমগ্ৰ ভাৰতবৰ্ষত 90% পিছপৰা শ্ৰেণীৰ লোক আৰু তেওঁলোকক অৱহেলা কৰি কেৱল মাত্ৰ 10% উচ্চ বৰ্ণৰ লোকৰ ওপৰতে গুৰুত্ব দিছে মোদী চৰকাৰে ধলা শদিয়াৰ 0 পইণ্টত নিৰ্মাণ কৰা হ'ব 100 ফুটৰো অধিক উচ্চতাৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা সমগ্ৰ দেশত সকলো মাদ্ৰাছা বন্ধ হ'ব লাগে মাদ্ৰাছাৰ পৰা জন্ম হয় মোল্লাৰ অসমত 600খন মাদ্ৰাছা বন্ধ কৰিছে হিমন্ত বিশ্ব শৰ্মাই আমাক মোল্লা নালাগে ডাক্তৰ ইঞ্জিনিয়াৰ লাগে বিহাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী ভাষণত মাদ্ৰাছাৰ প্ৰসংগ উত্থাপন কৰি কৈছে যে সমগ্ৰ দেশত মাদ্ৰাছা বন্ধ হ'ব লাগে মাদ্ৰাছাৰ পৰা জন্ম হয় মোল্লাৰ আমাৰ মোল্লা নালাগে আমাৰ ডাক্তৰ ইঞ্জিনিয়াৰ লাগে হিমন্ত বিশ্ব শৰ্মাই কৈছে মই 600খন অসমত মাদ্ৰাছা বন্ধ কৰি দিছো কোনেও মোৰ ওপৰত একো ক'ব পৰা নাই দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীক লৈ এবাৰ সৰব কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ
মীৰা বৰঠাকুৰ গোস্বামীয়ে কৈছে, আমাৰ বহু বিষয়া দেখিছো জীৱনকালত যেতিয়া চৰকাৰী চাকৰি কৰি থাকে তেতিয়া যি কৰে নিজৰ স্বাৰ্থৰ কাৰণে কৰে, আৰু যেতিয়া অৱসৰ লয় তেতিয়া জাতীয়তাবাদীৰ চিন্তাৰে কাম কৰে। চাকৰি অৱস্থাত যদি অসমৰ হকে অহৰহি চিন্তাৰ কাম কৰিলেহেঁতেন আজি অসমৰ অৱস্থা এনেকুৱা হলহেঁতেন নে? শিক্ষা, স্বাস্থ্য, পুলিচ, কৃষি, উদ্যোগ ইত্যাদি সকলোতে আজি এক পয় লগা অৱস্থা। ইয়াৰ বাবে দায়ী আমি অসমীয়া সকলেই নহয় জানো? চাকৰি কালত ট্ৰান্সফাৰ হোৱাৰ ভয়ত বা নিজৰ স্বাৰ্থত অসমৰ পয় লগা অৱস্থাৰো ক্ষেত্ৰত দেখিও নেদেখা আমোলাসকলক অৱসৰৰ পাছত গামোচা পিন্ধাই জাতীয়তাবাদী সজালে মোৰ বহু প্ৰশ্নই মনত হেমেকাই দিয়ে। আমোলাসকলে যদি নেতাৰ কথাত আত্মসমৰ্পণৰ চিন্তাৰে কাম নকৰি অসমৰ স্বাৰ্থত কাম কৰিলেহেঁতেন দগাবাজ কিছু নেতাৰ চিন্তাও সলনি হলহেঁতেন। ৩৬ বছৰ চাকৰি কৰি চিষ্টেম সলনি কৰিব নোৱাৰা আমোলাসকলক অৱসৰৰ পাছত গামোচা জাপি পিন্ধাই লাভ হ'বনে অসমৰ? নে অৱসৰৰ পাছত আবদাৰ লাগে? ই এক বৃহৎ প্ৰশ্ন। বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ প্ৰাক্ষণত বিহাৰত দুমুহা। ৬২,০০০ কোটি টকাৰ বিদ্যুৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ বিজেপি নেতাৰ। প্ৰাক্তন কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ.কে. সিঙে উত্থাপন কৰিছে এই অভিযোগ। আদানী গ্ৰুপৰ পৰা বিদ্যুৎ ক্ৰয়ত কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ। হৃদয়ত জুবিন গাৰ্গ, দেশত নতুন অভিলেখ গঢ়ি ৪ দিনত ৰৈ বিনালেৰ উপাৰ্জন ৯,১৪ লাখ টকা। আমেৰিকাত চাকৰি গ'ল ৭,০০০তকৈও অধিক ট্ৰাক চালকৰ। ইংৰাজী ভাষাৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰাৰ বাবে পৰিবহণ বিভাগে ল'লে এই ডাঙৰ সিদ্ধান্ত। চাকৰি যোৱাসকলৰ ভিতৰত বহুত ভাৰতৰ চালকো আছে। আজিৰ পৰা আৰম্ভ হৈছে বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান। আজি ভাৰতীয় গণতন্ত্ৰৰ এক গুৰুত্বপূৰ্ণ উৎসৱৰ দিন, কিয়নো বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান অনুষ্ঠিত হৈছে, আৰু এই ভোটদানে ৰাজ্যখনৰ ৰাজনৈতিক ভৱিষ্যত নিৰ্ধাৰণৰ ভেটি স্থাপন কৰিব। বিহাৰৰ এই নিৰ্বাচন কেৱল এখন ৰাজ্যৰ বাবেই নহয়, বৰঞ্চ দেশৰ সমগ্ৰ ৰাজনীতিতো ইয়াৰ বিশেষ গুৰুত্ব আছে, কিয়নো এই নিৰ্বাচনৰ জৰিয়তে বিহাৰৰ জনতাই তেওঁলোকৰ পৰৱৰ্তী চৰকাৰ বাছনি কৰিব, যিটো সিদ্ধান্তত ৰাজ্যখনৰ উন্নয়ন, আইন শৃংখলা, নিবনুৱা সমস্যা, শিক্ষা আৰু স্বাস্থ্য আদি গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত জনতাৰ মতামত প্ৰতিফলিত হ'ব। আজি কেইবাটাও গুৰুত্বপূৰ্ণ সমষ্টিত ভোট গ্ৰহণ চলি আছে, য'ত বহু কেইজন আগশাৰীৰ নেতা আৰু প্ৰাৰ্থীৰ ভাগ্য বন্দী হৈ থাকিব, আৰু এই পৰ্যায়ত মুঠ ১,০৬৬ জনতকৈও অধিক প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে, যাৰ ভিতৰত মহিলা প্ৰাৰ্থীও আছে। নিৰ্বাচন মানেই ৰাজনৈতিক দলসমূহৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা। হে শাসকীয় মিত্ৰজোঁট NDA আৰু বিৰোধী মহাগঠবন্ধন দুয়ো পক্ষই এই যুদ্ধখনত নিজৰ সৰ্বস্ব উজাৰি দিছে। NDA তেওঁলোকৰ উন্নয়নমূলক কাম কাজ আৰু সুশাসনৰ ওপৰত ভিত্তি কৰি ভোট বিচাৰিছে, আনহাতে মহাজোঁটে নিবনুৱা সমস্যা আৰু অৰ্থনৈতিক দুৰৱস্থাৰ দৰে বিষয়সমূহক মুখ্য অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বহুকেইজন তাৰকা প্ৰচাৰকে ৰাজ্যজুৰি নিৰন্তৰ জনসভা, পথসভা আৰু ৰেলী অনুষ্ঠিত কৰি জনসাধাৰণক আকৰ্ষণ কৰিবলৈ বিভিন্ন ৰণনৈতিক কৌশল অৱলম্বন কৰিছে। প্ৰথম পৰ্যায়ৰ এই ভোটদানত ২ কোটিৰো অধিক পঞ্জীভুক্ত ভোটাৰে তেওঁলোকৰ ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিবলৈ সাজু হৈছে, আৰু ভোটাৰসকলৰ অংশগ্ৰহণেই হৈছে গণতন্ত্ৰৰ মূল শক্তি। বিহাৰৰ জনতাই আজি নিজৰ ভোটৰ জৰিয়তে কেৱল এজন প্ৰতিনিধিকে বাছনি কৰা নাই, বৰঞ্চ ৰাজ্যখনৰ আগন্তুক ৫ বছৰৰ ভাগ্য নিৰ্ধাৰণ কৰিছে, আৰু আশা কৰা হৈছে যে শান্তিপূৰ্ণ আৰু নিকাহভাৱে ভোট গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব।